দেশক প্ৰতিনিধিত্ব কৰা দুগৰাকী ৪৫ ঊৰ্ধ্বৰ ক্ৰীড়াবিদ যিয়ে এতিয়া থমকিছে অৰ্থৰ অভাৱত। ক্ৰীড়াত দেশক প্ৰতিনিধিত্ব কৰা দুগৰাকী প্ৰায় ৪৫ ঊৰ্ধ্বৰ ক্ৰীড়াবিদ। দুয়োৰে ঘৰ ৰহাৰ খৰাগাঁও আৰু কটহগুৰিত। খৰাগাঁৱৰ মাতু ডেকা আৰু কটহগুৰিৰ ছায়া বৰদলৈ ইতিমধ্যে SBKF ফাউণ্ডেশ্যনে নেপাল আৰু শ্ৰীলংকাত আয়োজন কৰা টুৰ্ণামেণ্টৰ এথলেটিক্সৰ বিভিন্ন শাখাত অংশগ্ৰহণ কৰি পদক বুটলিবলৈ সক্ষম হৈ ৰাজ্য তথা দেশবাসীলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে। দুয়োগৰাকী ৪৫ ঊৰ্ধ্বৰ ক্ৰীড়াবিদৰ ক্ৰীড়াৰ প্ৰতি থকা আগ্ৰহৰ বাবে এখনৰ পাছত আন এখন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰি এথলেটিক্সৰ ভিন ভিন খেলত ভাৰতক প্ৰতিনিধিত্ব কৰি অৰ্জন কৰিছে পদক। কিন্তু এইবাৰ শ্ৰীলংকা বা নেপাল নহয়, ২০২৩ বৰ্ষত দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ'বলগীয়া এছিয়া মাষ্টাৰ পেচিফিক গেমছৰ বাবে নিৰ্বাচিত হৈছে দুয়োগৰাকী মহিলা। কিন্তু অৰ্থৰ অভাৱৰ বাবে এতিয়া যেন থমকি ৰ'ব লগা হৈছে দুয়োগৰাকী প্ৰতিভাৱান খেলুৱৈ। কাৰণ শ্ৰীলংকা বা নেপালত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাবোৰত ব্যক্তিগত প্ৰচেষ্টা তথা টকা ব্যয় কৰি অংশগ্ৰহণ কৰা খেলুৱৈ দুগৰাকীয়ে এইবাৰ আৰ্থিক সংকটৰ বাবে থমকি ৰ'ব লগা হৈছে। কাৰণ দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ'ব লগা টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিবলৈ প্ৰতিগৰাকী খেলুৱৈৰে আনুমানিক ব্যয় হ'ব প্ৰায় ২ লাখ টকা। সেয়ে এতিয়া দুয়োগৰাকী ক্ৰীড়াবিদ ৰ'ব লগা হৈছে থমকি, কাৰণ দুয়োৰে আৰ্থিক অৱস্থা বিশেষ ভাল নহয়। সেয়ে এই ক্ষেত্ৰত চৰকাৰ তথা দল সংগঠনৰ ওচৰত সহায় বিচাৰিছে দুয়োগৰাকী প্ৰতিভাৱান খেলুৱৈয়ে। ইতিমধ্যে আমি SKBF আণ্ডাৰ এথলেটিক্সত আমি চাৰিটাকৈ মেডেল পাইছোঁ। ইণ্টাৰনেশ্যনেল মেটচটো 2খন খেলিছোঁ আৰু এতিয়া আমি এছিয়া মাষ্টাৰ পেচিফিক গেমছ খেলিবৰ বাবে যি আৰ্থিক সাহায্য আমাক 2 লাখৰো বেছি পইচা লাগে প্ৰতিজনৰ প্ৰতি। গতিকে এই ক্ষেত্ৰত মাষ্টাৰ গেমছটো মানে নিজৰ পইচাই খেলিব লাগে, কিন্তু আমি সক্ষম নহয় কাৰণে চৰকাৰৰ তৰফৰ পৰা অসমৰ ক্ৰীড়া মন্ত্ৰী মহোদয়, মুখ্যমন্ত্ৰী মহোদয় আৰু সমূহ শুভাকাংক্ষীসকলক আমি আবেদন জনাইছোঁ যে আমাক আৰ্থিকভাৱে সকলোৱে সহায় কৰক আৰু খেলখন আৰু এছিয়া মাষ্টাৰ পেচিফিক গেমছখন হ'ব দক্ষিণ কোৰিয়াত। এই গেমছখন খেলিবৰ বাবে যথেষ্ট টকাৰ প্ৰয়োজন আৰু আমি নিজে সক্ষম নহয়, আৰ্থিকভাৱে বহুত দুৰ্বল। গতিকে আপোনালোকে সহায় কৰক, আমি খেলি আহি আপোনালোকৰ নামো উজ্বলাব পাৰোঁ আৰু এয়াই আমাৰ আপোনালোকৰ প্ৰতি অনুৰোধ। সমূহ শুভাকাংক্ষী ৰাইজ, আমি 2খনকৈ ইণ্টাৰনেশ্যনেল গেমছত খেলিছিলোঁ। SKBF ফাউণ্ডেশ্যন আণ্ডাৰত আমি শ্ৰীলংকা আৰু নেপালত খেলিছিলোঁ 2021ত, আৰু এতিয়াও আমি এছিয়া মাষ্টাৰ পেচিফিক গেমছৰ কাৰণে চিলেকশ্যন পাইছোঁ ইণ্ডিয়ান মাষ্টাৰ এথলেটিক্স এছ'চিয়েশ্যনৰ তৰফৰ পৰা। কিন্তু মাষ্টাৰ গেম খেলিবলৈ কাৰণে আমি আৰ্থিকভাৱে বহুত দুৰ্বল, যাৰ কাৰণে আমি সমূহ শুভাকাংক্ষী ৰাইজৰ পৰা এই গেমছখনত আমি খেলি পেলাই সুনাম কঢ়িয়াবলৈ সমূহ শুভাকাংক্ষী ৰাইজলৈ, চৰকাৰ তথা সমূহ শুভাকাংক্ষী ৰাইজলৈ আমি অনুৰোধ জনাইছোঁ, আমাক আৰ্থিকভাৱে কিছু সাহাৰ্য দিয়ক। এই গেমছখনত যাবলৈ বাবে আমাক 2 লাখৰো অলপ বেছি পইচা লাগে, যাৰ কাৰণে আমি সক্ষম নহয়, কাৰণ আমি তেনেকুৱা আৰ্থিকভাৱেও দুৰ্বল। গতিকে সমূহ শুভাকাংক্ষী ৰাইজে আমাক এই ক্ষেত্ৰত বা চৰকাৰৰ তৰফৰ পৰা সহায় কৰিলে আমি এই গেমছখনত খেলি মেডেল লৈ আনি পাৰিম বুলি আমাৰ বিশ্বাস হয়। গতিকে আপোনালোকে সকলোৱে আমাক সহায় কৰক। ইতিহাস গৰকা ঠাই খৰাগাঁও, নগাঁও পোৱালী ৰজা শৰ ৰাজ্যৰ ঐতিহ্যপূৰ্ণ ঠাই খৰাগাঁও। খৰাগাঁৱৰ গৌৰৱ মাতু ডেকা প্ৰত্যেকে আমাৰ খৰাগাঁও ৰাজ্যৰ ছায়ামণি বৰদলৈ, হীৰামণি বৰদলৈ বিগত দিনত তেওঁলোকে খেলি নেপাল আৰু শ্ৰীলংকাত খেলি ইতিমধ্যে আমাৰ অসম তথা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। ইতিমধ্যে আমি গম পাইছোঁ তেওঁলোকে দক্ষিণ কোৰিয়াত খেলিবলৈ যাব। আমি স্থানীয় ৰাইজে তেখেতসকলক আৰ্থিক সাহাৰ্য দিয়াৰ ব্যৱস্থা কৰিছোঁ যদিও এইটো উন্নত নহয় বা এইটো তেওঁলোকৰ কাৰণে সম্ভৱ নহয়। আমি অঞ্চলৰ ৰাইজে অসম চৰকাৰ তথা অসমৰ বিভিন্ন শুভাকাংক্ষী খেলৰ প্ৰতি শুভাকাংক্ষীসকলক তেওঁলোকক আৰ্থিকভাৱে সহায় সহযোগ কৰি আৰু দক্ষিণ কোৰিয়াত হ'বলগীয়া খেললৈ যাবলৈ কাৰণে উপযুক্ত ব্যৱস্থা কৰি দিব বুলি আমি চৰকাৰ তথা সকলোকে অসমৰ সকলো ৰাইজকে আহ্বান জনাইছোঁ। আৰু আমি ভাবোঁ মাতু ডেকা আৰু ছায়ামণি বৰদলৈ, হীৰামণি বৰদলৈ আমাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনি এক খেলৰ প্ৰতিভাৱান উজ্জ্বল নক্ষত্ৰৰ দৰে জিলিকাই তুলিব। ব্ৰহ্মপুত্ৰ বৰাকক তেওঁলোকে উজ্বলাই তুলিব বুলি আমাৰ বিশ্বাস আছে।